আজি অসমীয়া জাতীয় জীৱনৰ পবিত্ৰ আধ্যাত্মিক মাহ ভাদ মাহ আৰম্ভ হৈছে আৰু ভাদ মাহৰ এই শুভাৰম্ভণিত আমি সমূহ অসমবাসী বৈষ্ণৱপ্ৰাণ ৰাইজক আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। কাৰণ এই পবিত্ৰ ভাদ মাহত আমি মহাপুৰুষ মাধৱদেৱ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মহাপুৰুষ দামোদৰদেৱ, মহাপুৰুষ হৰিদেৱকে প্ৰমুখ্য কৰি 20জন আটাপুৰুষৰ নেতৃত্বত যি অসমীয়া জাতীয় জীৱনৰ বুনিয়াদ নিৰ্মাণ হৈছে, আধ্যাত্মিক ক্ষেত্ৰখন নিৰ্মাণ হৈছে, অসমৰ ঐতিহাসিক সত্ৰ নামঘৰ এইসমূহ অসমীয়া জাতীয় জীৱনৰ দাপোন নিৰ্মাণ হৈছে। এই আধ্যাত্মিক চেতনাৰে সমৃদ্ধ এই অসমীয়া জাতিটোৱে এই পবিত্ৰ ভাদ মাহৰ এই পবিত্ৰ ক্ষণত আজিৰে পৰা সমগ্ৰ ৰাজ্যজুৰি সমগ্ৰ অসমজুৰি সত্ৰ নামঘৰসমূহত ভাদমহীয়া নাম কীৰ্তন আৰম্ভ হৈছে আৰু এই নাম কীৰ্তনৰ জৰিয়তে সমাজখনৰ অসূয়া অমংগল দূৰ কৰি সমাজখনৰ প্ৰত্যেকটো জীৱৰ যাতে মংগল হয় তাৰ বাবে আমি অসমীয়া সমাজখনে হৰিনামৰ ৰসত বুৰ যাওঁ, আধ্যাত্মিক চেতনাৰে আমি সমৃদ্ধ হওঁ। আৰু এই পবিত্ৰ ভাদ মাহৰ আজিৰ এই প্ৰথম দিনটোত মই সমূহ অসমবাসী ৰাইজলৈ আন্তৰিক ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ। আশা কৰোঁ এই পবিত্ৰ ভাদ মাহত অসমৰ প্ৰতিটো সত্ৰ নামঘৰ আধ্যাত্মিকস্থলী হৰিনামেৰে মুখৰিত হৈ পৰক।